আতৰিল বাধা অসমৰ বাহন চলাচল কৰিব পাৰিব মেঘালয়ত। নমস্কাৰ, মই পৰিস্মিতা। আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা মানুহৰ বেথা। অসম আৰু মেঘালয় উত্তপ্ত হৈ পৰিছিল। অগ্নিগৰ্ভাত পৰিণত হৈছিল অসম মেঘালয়। খাচী ছাত্ৰ সন্থাই অসমৰ বাহনসমূহ চিলেকশ্যন কৰি অসমৰ বাহনসমূহলৈ শিলগুটি নিক্ষেপ কৰিছিলে, অসমৰ বাহনসমূহ ভাঙি চুৰমাৰ কৰিছিলে আৰু তাৰ পাছতে যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিছিলে অসমৰ জাতীয় সংগঠনসমূহে। আৰু এই যি সমস্যা, অসম মেঘালয়ৰ যি বহুদিনীয়া সমস্যা, এই সমস্যাসমূহ এতিয়া দূৰ হোৱাৰ পথত আৰু এতিয়া সুকলমে যাব পাৰিব মেঘালয়লৈ অসমৰ বাহনসমূহ। যদি কিবা অসুবিধাৰ সন্মুখীন হয় বাহনসমূহ মেঘালয়লৈ যাওঁতে বা এই সমস্যাৰ কিবা যদি আৰম্ভ হয় আকৌ যদি অসুবিধাৰ সন্মুখীন হয়, তেনেহলে কিন্তু মুকলি কৰা হৈছে এটা বিশেষ নম্বৰত। এই নম্বৰত আপুনি ফোন কৰিব পাৰিব আৰু লগে লগে লাভ কৰিব সমস্যাৰ সমাধান। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো। এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আতৰিল জটিলতা। প্ৰতিগৰাকী দৰ্শকক জনাই গৈছো পূৰ্বৰ দৰে অব্যাহত থাকিব অসম মেঘালয়ৰ বাহন চলাচল। পৰ্যটকক লৈ অসমৰ বাহনে প্ৰৱেশ কৰিব পাৰিব মেঘালয়ত। সমস্যাৰ সন্মুখীন হলে ফোন কৰক ট্ৰল ফ্ৰী নম্বৰত। আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক অসম মেঘালয়ৰ যি সমস্যা আছিলে এই সমস্যা এতিয়া সমাধান হোৱাৰ পথত। কিছুদিন পূৰ্বে খাচী ছাত্ৰ সন্থাই অসমৰ গাড়ীসমূহক টাৰ্গেট কৰি লৈছিল। অসমৰ গাড়ীসমূহ চিলেকশ্যন কৰি সেই গাড়ীসমূহলৈ শিলগুটি নিক্ষেপ কৰিছিলে, গাড়ীসমূহ ভাঙি চুৰমাৰ কৰিছিলে। গাড়ীৰ ভিতৰত যি পৰ্যটনৰ লোক আছিলে সেই লোকসকল চিকিৎসাধীন হবলগীয়া হৈছিলে, শিশু আছিলে, বৃদ্ধ আছিলে, সেই সকল লোক চিকিৎসাধীন হবলগীয়া হৈছিল। আৰু তাৰ পাছতে যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিছিলে অসমৰ জাতীয় সংগঠনসমূহে, প্ৰতিবাদত বহিছিলে। সেই যিসমূহ মেঘালয়ৰ গাড়ী আহিছিল সেই গাড়ীসমূহ উভতাই পঠাইছিল। এই যি সমস্যা, এই সমস্যাৰ এতিয়া সমাধান হোৱাৰ পথত আৰু ইতিমধ্যে মেঘালয়লৈ সুকলমে যাব পাৰিব অসমৰ পঞ্জীভূত সকলোবোৰ বাহন মেঘালয়লৈ সুকলমে যাব পাৰিব। মেঘালয় চালক সন্থা আৰু খাচী ছাত্ৰ সন্থাৰ এতিয়া যিসমূহ কাৰ্যসূচী আছিলে, প্ৰতিবাদী কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ বাতিল কৰা হৈছে। অসমলৈও আহিব পাৰিব মেঘালয়ৰ পঞ্জীভূত সকলো বাহন। অৰ্থাৎ পূৰ্বৰ যি চলাচল আছিলে, অসম মেঘালয়ৰ যি বাহন চলাচল আছিলে, সেই বাহন চলাচল আকৌ আৰম্ভ হব, পূৰ্বৰ দৰে আৰম্ভ হব। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পিছতে এতিয়া প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিছে মেঘালয় চালক সন্থা আৰু খাচী ছাত্ৰ সন্থাই। আৰু মেঘালয়ত অসমৰ পৰ্যটকৰ যদি কোনো অসুবিধা হয়, মেঘালয়ত যদি অসমৰ পৰ্যটকে অসুবিধাৰ সন্মুখীন হয় বা সেই যি অত্যাচাৰৰ সন্মুখীন হয়, তেনেহলে কিন্তু ফোন কৰিব পাৰিব। ফোন কৰিবলৈ মুকলি কৰা হৈছে, বিশেষ ট্ৰল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। আৰু আমি স্ক্ৰীনত দেখুৱাই গৈছো ট্ৰল ফ্ৰী নম্বৰ 1800-599-2026। আমি পুনৰবাৰ কৈছো 1800-599-2026। এই যি স্ক্ৰীনত থকা যিটো নম্বৰ, এই নম্বৰত আপুনি ফোন কৰক আৰু আপুনি এইটো ছেভ কৰি ৰাখক। যদি আপুনি মেঘালয়ত পুনৰ কিছু অসুবিধাৰ সন্মুখীন হয়, অত্যাচাৰৰ সন্মুখীন হয়, আপোনাৰ গাড়ী ভাঙে, আপোনাক যদি বাধা দিয়ে, তেতিয়াহলে আপুনি এই নম্বৰত কৰি আপুনি সমস্যাৰ সমাধান লাভ কৰিব। এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক এটা ডাঙৰ খবৰ। খাচী ছাত্ৰ সন্থা আৰু মেঘালয় চালক সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচী বাতিল কৰিছে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পিছতেই বাতিল এই প্ৰতিবাদী কাৰ্যসূচী। এতিয়াৰ পৰা সুকলমে মেঘালয়লৈ যাব পাৰিব পৰ্যটকক লৈ অসমৰ বাহনসমূহ। অসমৰ পৰা যোৱা সকলো বাণিজ্যিকেই হওক বা ব্যক্তিগত বাহন এতিয়া মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব। এই ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। আৰু যদি অসুবিধাৰ সন্মুখীন হয়ও, তেনেহলে আপুনি ফোন কৰিব পাৰিব 1800-599-2026 নম্বৰত আপুনি ফোন কৰিব পাৰিব আৰু লাভ কৰিব সেই অসুবিধাৰ সমাধান আপুনি লাভ কৰিব। আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আমাৰ হাতত মন্তব্য আছে।
মেঘালয়ৰ আৰক্ষীৰ মন্তব্য আছে, শীৰ্ষ বিষয়াৰ মন্তব্য আছে, জিলা উপায়ুক্তৰ মন্তব্য আছে, আমি মেঘালয়ৰ ৰিভয় জিলাৰ উপায়ুক্তৰ মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। So the situation is completely under control. However, there were certain associations of Meghalaya, mainly the All Khasi Meghalaya Tourism Taxi Association, who were there gathered at the Umiam area. And they had certain demands, and today we had a meeting with Honorable Deputy CM with all the associations, myself, SP, and from Shillong also, and a very fruitful and positive meeting has come up, and they have agreed to disperse from there, and no longer there will be any kind of blockade. As we know already, Assam side blockade has been removed from Jorabad, and now from Umiam area also the Meghalaya associations will be removing the their blockade, and there is a free flow of movement for all. So I appeal to all the tourists, all the persons who are coming from Assam or those who are going from Meghalaya towards Assam to they are welcome, both of them, and there is a complete free flow of movement that will be happening now. We do not want any sort of fear in the mind of the people, and district administration is always committed to ensure the safety and security of all the citizens and the tourists. What about the fuel supply from Assam? Yes, so that also the loading has started, I have been told, but still some of them, because of the fear and the messages going, they were not able to pass. We earlier providing police escort also, but like I told you now, that since there will be a free flow, there will be no stoppage of any fuel trucks, whether it is the POL, LPG or other essential supplies, as well as private vehicles. Any tourist visiting Meghalaya or going from Meghalaya to Guwahati, it is 1800-599-2026. So this is 24x helpline. Any tourist anywhere in part of Meghalaya or trying to come inside Meghalaya for visiting, if any issues are faced, they can immediately report to this number, and then it will be directed to the respective districts so that we can help them in all possible ways. Thank Can you. you repeat the line? 1800-599-2026. It's a toll free. Any tourist visiting Meghalaya or going from Meghalaya to Guwahati, it is 1800-599-2026. So this is 24x helpline. Any tourist anywhere in part of Meghalaya or trying to come inside Meghalaya for visiting, if any issues are faced, they can immediately report to this number, and then it will be directed to the respective districts so that we can help them in all possible ways. Thank Can you. you repeat the line? 1800-599-2026. It's a toll free. Any tourist visiting Meghalaya or going from Meghalaya to Guwahati, it is 1800-599-2026. So this is 24x helpline. Any tourist anywhere in part of Meghalaya or trying to come inside Meghalaya for visiting, if any issues are faced, they can immediately report to this number, and then it will be directed to the respective districts so that we can help them in all possible ways. Thank Can you. you repeat the line? 1800-599-2026.